Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু ভিডিওটো আৰম্ভ কৰিম তাৰ আগতে মই আমাৰ যেটো ৰিসেন্টলি মক টেষ্ট আমি লঞ্চ কৰিছিলো হেতু বিষয়ে দুটা এটা তথ্য মই দিজাও বিচাৰিছিলো যিখিনিয়ে অলৰেডি চাইছে গম পাই তেওঁলোকে স্কিপ কৰিব পাৰে এখিনি আপোনালোকে যেটো দেখা পাইছে ইয়াতে স্ক্ৰিনত আমি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিএৰ যেটো আহিছে তাৰ কাৰণে ৰিসেন্টলি আমি হেতু লঞ্চ কৰিছো আৰু ফিচাৰ্সখিনি দেখিব কি পায় মক টেষ্টত আপোনালোকে লাষ্ট ইয়াৰ যেটো এডিএৰ যেনেকা পেপাৰ আছিল আমি তেনেকা প্যাটাৰ্নত মক টেষ্টটো বনাইছো ইয়াতে আৰু টোটাল 4টা মক টেষ্ট থাকিব এটা সিৰিজ বনাইছো আমি যত 4টা মক টেষ্ট টোটাল আপোনালোকে পাব মানে প্ৰতিটো মক টেষ্টত 100কে কোৱেশ্চন থাকিব গতিকে 4টা মক টেষ্ট হলে 400 কোৱেশ্চন আপোনালোকে সবৰে পাব তাত জিকে ম্যাথছ ইংলিশ ৰিজনিং সবৰে কোৱেশ্চন থাকিব তাত আপোনালোকে গোটেখিনি পাব আৰু যেটো 100টা কোৱেশ্চন থাকিব এনেকুৱা নহয় যে 20টা বা 30টা কোৱেশ্চন অকল 100টা কোৱেশ্চন যেটো প্ৰতিটো মক টেষ্টত থাকিব গতিকে এটো এই যি 4টা মক টেষ্ট আছে গোটে 4টাই ফুল লেংথ মক টেষ্ট ঠিক আছে পাৰ্সিয়াল নহয় বলে অকল জিকে হে আছে ৰিজনিং হে আছে তেনেকুৱা মক টেষ্ট নহয় ফুল লেংথ মক টেষ্ট এটো হ'ব আৰু আমাৰ সিলেবাসত যিমান টপিক আছে আমি গোটেইখিনি টপিক গোটেইবিলাক ম্যাথছৰ হক সায়েন্সৰ হক বা আমাৰ বায়োলজিৰ হক গোটে হিষ্ট্ৰি পলিটি সবৰে যিমান আছে ম্যাক্সিমাম টপিক আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছো আৰু আটাইতকৈ ডাঙৰ ফিচাৰটো এই মক টেষ্টৰ হল যে যিখিনি ক্যান্ডিডেট ৰিসেন্টলি সিলেকশন পাইছে আমাৰ এপিএসসিৰ বিভিন্ন পৰীক্ষাত এপিএসসি অকল সিসি বুলিয়ে নহয় এপিএসসি অন্য যিবিলাক ডিপাৰ্টমেন্টাল এক্সাম বা ইঞ্জিনিয়াৰিংৰ যিবিলাক এক্সাম আছে সেইবিলাকত সিলেকশন হোৱা বা আমাৰ এডিআৰিত পোৱা 8জনতকৈ বেছি ক্যান্ডিডেটে মিলি পেলাই জনে চাকৰি কৰি আছে তেওঁলোকৰ এক্সপেৰিয়েন্স লৈ পেলাই মক টেষ্টটো বনোৱা হৈছে গতিকে আপোনালোকে যদি লব বিচাৰে মক টেষ্টটো তেতিয়াহলে এটো স্ক্যানাৰ দেখিছে ইয়াতে আপোনালোকে এটো স্ক্যানাৰত 99 रुपीस পে কৰিলে 4টা মক টেষ্ট পাই যাব ঠিক আছে এটাত 99 নহয় গোটে 4টা মিলি অনলি 99 रुपीस আপোনালোকে পে কৰি পেলাই তলত নাম্বাৰটো দেখিছে এটো নাম্বাৰত স্ক্ৰিনশ্বটটো শেয়াৰ কৰি দিলে তাতে মক টেষ্টটো আপোনালোকে পাই যাব আমাৰ ফালৰ পৰা পঠাই দিয়া হ'ব বা তলত যেটো নাম্বাৰ দিয়া আছে হেতুত মেছেজ কৰিলে হ'ব যদি আৰু কিবা ডিটেইলছ জানিব বিচাৰিছে সো এখিনি আছে মক টেষ্টৰ কথা এতিয়া আমি মেইন টপিক তুলে এটো অকমান পুৰণা টপিক যেটো টপিকৰ বিষয়ে আমি পাতিবলৈ লৈছো বহুতখিনিয়ে মোক মানে মেছেজ কৰিছিলে বহুত ষ্টুডেন্ট কেজন মান পাইছিলো মই ভাবিছিলো কি যে এটো ভিডিও বনাব লগা টপিক নহব মানে সকলোৱে হেতু বুজি পাইছে কথাটো কি হৈছে কি নাই হোৱা কিন্তু লাহে লাহে মই গম পালো যেতিয়া বহুতখিনি মেছেজ পালো এই টপিকটোক লৈ পেলাই তেতিয়া মই বুজিলো যে ষ্টুডেন্টৰ মাজত কনফিউজন আছে যেটো এদিন চিফ মিনিষ্টাৰে এখন সংবাদ মেলত কৈছিলে যে গ্ৰেড 4 ৰ যিখিনি স্কুলত যিখিনি ল'ৰা-ছোৱালী পাব মানে চাকৰি কৰিব চকীদাৰ পিয়নৰ স্কুলত যিখিনি চাকৰি থাকে সেইখিনি হাই স্কুল বা হাই সেকেন্ডাৰী লেভেলৰ লাগে এলপি পৰা তাৰলৈকে কি কৰা হ'ব নিজৰ গাঁৱৰ ল'ৰা-ছোৱালীকে দিবলৈ চেষ্টা কৰিব বুলি কৈছিলে তেওঁ এনেকে শৰ্টকে কথাখিনি কৈছিলে তো বহুতে বুজি নাপালে বহুতে ভাবিলে যে এতিয়াৰ পৰা গ্ৰেড 4 যিমান চাকৰি হ'ব সব নিজৰ গাঁৱতে হ'ব আৰু মেৰিট বেচিছত নহয় মানে এনেকে পৰীক্ষা নাপাতে সেন্ট্ৰেলাইজ পৰীক্ষা গোটে অসমৰ কাৰণে পৰীক্ষা নহয় গাঁৱে গাঁৱে ৰিক্ৰুটমেন্ট হ'ব তেনেকে বুলি বহুতে ভাবি লৈছে গতিকে হেতু ক্ষেত্ৰতে মই কৈ দিও কথা কিটা যে আসলতে কি ঠিক আছে আসল কথাটো কি হয় যেতিয়া আমাৰ গাঁৱৰ স্কুলবোৰ থাকে আগতে আমাৰ কি হৈছিলে গাঁৱৰ স্কুলবিলাকত আমি যেতিয়া স্কুলত পঢ়িছিলো তেতিয়া যিজন চকীদাৰ পিয়ন থাকে ন আনকি টিচাৰখিনি অকল চকীদাৰ পিয়ন বুলি নহয় গোটে টিচাৰো ম্যাক্সিমাম কোৰ থাকে আমাৰ গাঁৱৰে থাকে আমাৰ চিনাকি মানুহে থাকে মানে তো গতিকে স্কুলখন যেহেতু এটা আমাৰ হেতু এটা সোশ্যাল প্ৰপাৰ্টি হয় গতিকে তাতে তেনেকৈ এটা গাঁৱৰ নিচিনা পৰিৱেশ থাকিলে গাঁৱৰ মানুহখিনি চিনাকি মানুহখিনি থাকিলে বেছি সহজ হয় কিন্তু যেতিয়া লাহে লাহে আমাৰ ৰিক্ৰুটমেন্ট বিলাক আহিলে টেটৰ পৰীক্ষা ওলালে যেতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বেলেগ জেগালৈ গৈ পেলাই টিচাৰ হিচাপে বহুতে জয়েন কৰিবলৈ ললে আৰু বহুতে পিয়ন চকীদাৰ এইবিলাক পোষ্টটো বহুত বেলেগ দূৰৰ ল'ৰা-ছোৱালীয়ে পোৱা হৈ গল বিশেষকৈ এডিআৰিত এবাৰ ৰিসেন্টলি যিখিনি 4th গ্ৰেড পাইছে স্কুলত পিয়ন চকীদাৰ হিচাপে তেওঁলোকে বহুত বেলেগ জেগাৰ ল'ৰা-ছোৱালী বেলেগত পোৱা হ'ল গতিকে তেনেকুৱা হোৱাৰ ক্ষেত্ৰত যেহেতু তেনেকুৱা হৈছিলে গতিকে গাঁৱৰ ল'ৰা-ছোৱালী কিছুমানে নিজৰ গাঁৱৰ স্কুলখনত বেলেগ এখন জেগাৰ পৰা 300-200 কিলোমিটাৰ দূৰৰ এখন বেলেগ জিলাৰ পৰা ল'ৰা-ছোৱালী আহি পেলাই চাকৰি কৰি থকাৰ কাৰণে অলপমান তেওঁলোকে ভাল পোৱা নাছিলে সেই কথাটো গাঁৱৰ মানুহে বহুতে গতিকে সেই কাৰণে চৰকাৰে এতিয়া কি কৰিছে যেটো আমাৰ চিফ মিনিষ্টাৰে এখন প্ৰেছ মিটৰ জৰিয়তে কৈছিলে মই সেই প্ৰেছ মিটখন চাই পেলাই কৈ আছো কথাখিনি তেওঁ কি কৈছে চিফ মিনিষ্টাৰে যে এতিয়াৰ পৰা কেৱল এলপি স্কুল এমই স্কুল হাই স্কুল আৰু হাই সেকেন্ডাৰী স্কুল ঠিক আছে মই কি কৈছো এই 4টা কথা কৈছো এলপি এমই হাই স্কুল যত 10 লৈকে আছে আৰু হায়াৰ সেকেন্ডাৰী স্কুল যত 12 লৈকে আছে এই 4 ধৰণৰ স্কুলত গ্ৰেড 4 লেভেলৰ যিমান চাকৰি ওলাব ঠিক আছে গ্ৰেড 4 লেভেলৰ কৈছো মই টিচাৰ নহয় ঠিক আছে বা কেৰাণীও নহয় ওকে গ্ৰেড 4 লেভেল অনলি মানে পিয়ন চকীদাৰ এইকেইটা পোষ্টত যিমান চাকৰি ওলাব সেই চাকৰিখিনি কেৱল সেই যদি এলপি আৰু এমই স্কুল হয় তেতিয়া হলে সেই গাঁও ৰেভিনিউ ভিলেজ যিখন থাকিব মানে গাঁওখনৰ ভিতৰ ল'ৰা-ছোৱালীকে দিব তাৰ বাহিৰৰ ল'ৰা-ছোৱালীক তেওঁলোকে চাকৰি নিদিয়ে চৰকাৰে হেতু সিদ্ধান্ত এটা লৈছে আৰু যদি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলৰ ক্ষেত্ৰত পোষ্ট ওলাই তেনেকে গ্ৰেড 4 তেতিয়া হলে যিখন গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়ত যিখন সেই স্কুলখন যিখন গাঁও পঞ্চায়তৰ ভিতৰত পৰে সেই গাঁও পঞ্চায়তখনৰ ভিতৰত থকা ক্যান্ডিডেটে হেতাত এপ্লাই কৰিব পাৰিব বা চাকৰি পাব
ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ যেনেকৈ মই এটা উদাহৰণ বেলেগ দিওঁ যিটো চিফ মিনিষ্টাৰেও এক্সাম্পল দিছিলে অংগনাবাদী কৰ্মীসকল যে থাকে ঠিক আছে আশা ৱৰ্কাৰসকল বা অংগনাবাদী ৱৰ্কাৰসকল যে থাকে তেওঁলোকে কি হয় তেওঁলোকৰ ৰিক্ৰুটমেণ্টটো নিজৰ গাঁৱৰ পৰাই হয় চবতে তেনেকুৱা নিজৰ অংগনাবাদী যিটো চেণ্টাৰ থাকে তাৰ আশে পাশে গাঁৱৰ কোনোবাই থাকে তো স্কুলবিলাকতো এতিয়াৰ পৰা গ্ৰেড 4 পিয়ন চকীদাৰ ক্ষেত্ৰত তেনেকুৱাই হ'ব তাতকৈ বেলেগ কিবা নহয় অ'কে আৰু কৈছোঁ কি মই LP আৰু ME স্কুলত যিমান ওলাব এখন ধৰি লওক গাঁও আছে ৰেভিনিউ ভিলেজ এখন আছে সেই ৰেভিনিউ ভিলেজখনৰ আণ্ডাৰত যিমান LP আৰু ME স্কুল আছে তাতে যদি চকীদাৰ পিয়নৰ চাকৰি ওলায় সেই গাঁওখনৰ ল'ৰা ছোৱালীহে এপ্লাই কৰিব পাৰিব বা কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব তেনেকৈ এখন স্কুল সেই স্কুলখনত যদি পোষ্ট ওলায় চকীদাৰ বা পিয়নৰ আৰু সেই স্কুলখন যিখন গাঁও পঞ্চায়তৰ ভিতৰত পৰে সেই গাঁও পঞ্চায়তৰ ভিতৰত যিমানখিনি কেণ্ডিডেটছ আছে তেওঁলোকেহে অকল সেই স্কুলখনত চকীদাৰ বা কেৰাণী চকীদাৰ বা পিয়ন পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে সেয়া হাইস্কুল হওক বা হায়াৰ ছেকেণ্ডেৰী তো এনেকৈ কৰিছে কিন্তু কথাটো হ'ল কি এনেকুৱা নহয় যে যাকে তাকে দিব ইয়াতেও মেৰিট বেচিছতেই হ'ব বোলে সেই গাঁওখনত মই ধৰি ললোঁ এখন গাঁও পঞ্চায়ত আছে তাত এখন হাইস্কুল আছে কেইবাখনো থাকিব পাৰে ধৰি ললোঁ মই যিকোনো এখন হাইস্কুল তাতে যেনিবা সেইখন স্কুলত দুটা চকীদাৰ পোষ্ট ওলাইছে দুটা পিয়নৰ পোষ্ট ওলাইছে চাৰিটা পোষ্ট ওলাইছে ঠিক আছে কোনোবা এখন স্কুলত এতিয়া সেই স্কুলখন কোনখন গাঁও পঞ্চায়তত পৰে প্ৰথম এইটো চোৱা হ'ব আৰু সেই গাঁও পঞ্চায়তৰ কেৱল সেই গাঁও পঞ্চায়তৰ ভিতৰৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোকক তাত এপ্লাই কৰিবলৈ দিয়া হ'ব পোষ্ট কেইটা চাৰিটা ওলাইছে বোলে ঠিক আছে আৰু সেই গাঁও পঞ্চায়তখনত যিমানখিনি মানুহ আছিলে যোনে চাকৰিৰ কাৰণে এলিজিবল হয় তেওঁলোকে যেনিবা তাৰে এপ্লাই কৰিলে যেনিবা 200 মানুহে ঠিক আছে 200 জন প্ৰাৰ্থী এপ্লাই কৰিলে কেৱল সেইখন গাঁও পঞ্চায়তৰ ভিতৰতে হ'ব লাগিব আৰু এপ্লাই কৰাৰ পিছত পৰীক্ষা পাতিব আৰু সেই পৰীক্ষা পাতি যিজন টপ 4 হ'ব একদম ওপৰত চাৰিজন যি চাৰিজন থাকিব তেওঁলোকে সেই চাৰিটা পোষ্টত ৰিক্ৰুটমেণ্ট পাব ঠিক আছে তাতেও 100% মেৰিট বেচিছতে হ'ব এনেকুৱা নহয় যে কোনোবা কাৰোবাৰ ঘৰ চাই কিবা চাই কাৰোবাৰ আগতে কোনোবা আছিল পিয়ন চকীদাৰ তেওঁ ল'ৰা ছোৱালীক দিব এনেকুৱা কিবা বা গাঁও পঞ্চায়তে সিদ্ধান্ত ল'ব এইবিলাক নহয় সেইটো মেৰিট বেচিছতেই হ'ব ঠিক আছে কি ক'লোঁ মই বাছ নিজৰ গাঁৱতে পাব কিন্তু মেৰিট বেচিছতহে হ'ব এনে যি টি কৰি পেলাই নহয় আৰু 2 নম্বৰ কথাটো এটা মই কওঁ কি যে কলেজত যিবিলাক পোষ্ট ওলায় পিয়ন চকীদাৰ মানে গ্ৰেড 4 যিখিনি পোষ্ট কলেজত আছে সেইখিনিৰ কাৰণে কিন্তু এই নিয়মটো এপ্লিকেবল নহয় সেইখিনিত এগেইন এবাৰ যেনেকৈ এডিআৰি হৈ গ'ল তেনেকুৱা ধৰণে পাতি পেলাই পাব ঠিক আছে বা বাকী যিবোৰ ডিপাৰ্টমেণ্ট আছে আমাৰ ঠিক আছে যেনেকৈ আমাৰ PWD হওক ঠিক আছে বা পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং আছে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আছে এই যিমান বাকীবোৰ ডিপাৰ্টমেণ্ট আছিলে তাত তেনেকুৱা নহয় বোলে মোৰ গাঁৱত PWD এটাৰ অফিচ আছে তাতেও গ্ৰেড 4 যিকেইটা পোষ্ট লাগে খালাচী লাগে হয়নে পিয়ন লাগে চকীদাৰ লাগে এইবিলাক পোষ্ট PWD লাগে বোলে মোৰ গাঁৱত PWD অফিচটো আছে গতিকে সাধাৰণতে গাঁৱতো নাথাকে টাউন এৰিয়াতে থাকে PWD বোলে তাতে PWD অফিচটো আছে গতিকে মোৰ এইটো গাঁও পঞ্চায়ত বা নগৰ পঞ্চায়তত পৰে আৰু অকল আমিখিনিহে PWD অফিচটোত গ্ৰেড 4 এপ্লাই কৰিব পাৰিম স্কুলৰ নিচিনাকৈ তেনেকুৱা নহয় এই যিটো কথাখিনি মই ক'লোঁ কাৰ কাৰণে কেৱল LP ME হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰতহে এপ্লিকেবল হয় ঠিক আছে তাতো LP ME কাৰণে বেলেগ ক্ৰাইটেৰিয়া কৈছোঁ ৰেভিনিউ ভিলেজ আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে গাঁও পঞ্চায়তৰ ভিতৰত বাকী যিমান ওলাব এইটো লাগিলে ইৰিগেশ্যন হেল্থ ডিপাৰ্টমেণ্ট হওক তাৰপিছত PWD পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট হওক চবতে চেণ্ট্ৰেলাইজড এক্সামেই হ'ব যেনেকৈ গ্ৰেড 3ৰ কাৰণে হ'ব যেনেকৈ লাষ্ট টাইম হৈ গ'ল গ্ৰেড 4ৰ তেনেকেই হ'ব বাকীবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে লগতে কলেজৰ কাৰণেও তেনেকেই হ'ব এইখিনি কথা মই ভাবিছোঁ ক্লিয়াৰ এইটোৱে আছিলে সৰু এটা ইনফৰ্মেশ্যন বাট বুজাই মই ভালকৈ দিলোঁ ঠিক আছে আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে মই মক টেষ্টৰ কথা ক'লোঁ অলৰেডি মক টেষ্টটো সকলোৰে বাবে হয় এডিআৰি দিয়াখিনি SI দিয়াখিনি বা গ্ৰেড 3 গ্ৰেড 4 সকলোৰে কাৰণে মক টেষ্টটো এপ্লিকেবল সকলোৱে সেইটো দিব পাৰিব তাৰোপৰি মই ষ্টাডি ইনচাইটৰ কোৰ্চটোৰ কথা কৈ থৈ যাওঁ ষ্টাডি ইনচাইটৰ যিটো ফুল কোৰ্চ চলি আছে এডিআৰিৰ কাৰণে সেইটো এডিআৰি যদি এতিয়া জুলাইত পাতে আমাৰ হাতত এপ্ৰিল মে জুন জুলাইত পাতিলেও আমাৰ হাতত 3 মাহ সময় আছে বেছি সময় নাই 3 পৰা 4 মাহ সময় মাত্ৰ আছেগৈ আমাৰ হাতত গতিকে কোনোবাই যদি প্ৰিপেৰেশ্যনত এতিয়াও কিবা লেক আছে অকণমান হ'লেও কিবা যদি আখোৱা থাকিছে তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ লগত প্ৰিপেৰেশ্যন কৰিব পাৰে ষ্টাডি ইনচাইটৰ যিটো পেইড কোৰ্চ আছে সেইটো লৈ পেলাই আৰু যদি ল'ব বিচাৰে তেতিয়াহ'লে মোৰ এইটো নাম্বাৰ দিয়া আছে ইয়াতে মেছেজ কৰিলে মই গোটেই কোৰ্চটো ডিটেইলছ পঠিয়াই দিম যে কি কৰা হ'ব কি নকৰা হ'ব কোৰ্চটো তথাপিও যদি মই ওপৰে কওঁ কোৰ্চটোত A to Z পঢ়া হ'ব চিলেবাছত যি আছে এডিআৰিৰ গোটেইখিনি মেথছ GK ৰিজনিং ইংলিছ চাৰিওটা ছাবজেক্ট কভাৰ কৰা হ'ব GKৰ ভিতৰত যিমান টপিক আছে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ছায়েন্সৰ পৰা আদি কৰি কাৰেণ্ট এফেয়াৰলৈকে বায়'লজি চব কম্পিউটাৰ স্পৰ্টছ চব কৰা হ'ব মেথছতো যি 30-40টা টপিক আছে চব কৰা হ'ব ইংলিছত গোটেইখিনি কৰা হ'ব আৰু ৰিজনিঙৰ যিমানকেইটা টপিক আছে চব কৰা হ'ব মুঠতে এডিআৰিত যোৱাবাৰ যিমান যি আহিছিলে তেনেকুৱা একো এৰা নহয় গোটেইবিলাক কভাৰ কৰা হ'ব এই কোৰ্চটোত আৰু পঢ়াই দিয়া হ'ব গতিকে আপোনালোকে যদি ল'ব বিচাৰে এটা বেটছ চলি আছে যিটো ৰিচেণ্টলি জানুৱাৰীত শেষৰ ফালে লঞ্চ হৈছিলে আপোনালোকে সেইটো জইন কৰিব পাৰে এতিয়াও যদি কোনোবাই কৰা নাই এতিয়াও দেৰি হোৱা নাই সময় আছে 3-4 মাহ কিন্তু ইয়াতকৈ দেৰি হৈ গ'লে
প্ৰব্লেম হ'ব মোৰ মতে তাৰপিছত আৰু সময় নাথাকিব যিহেতু বহুত ষ্টুডেণ্টে আগৰ পৰাই প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক বিট কৰাটো দিগদাৰ হ'ব যদি ইয়াতকৈও দেৰি কৰে মই ভাবোঁ এইখিনি বেষ্ট সময় যদি এতিয়াও কোনোবাই যদি লোৱা নাই ঠিক আছে আগতে যদি লৈছে আৰু ভাল যদি এতিয়াও লোৱা নাই এই মাৰ্চ মাহৰ ভিতৰত যদি লৈ আপোনালোকে তেতিয়াহ'লে বহুতখিনি বেনিফিট হ'ব গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ